নমস্কাৰ সবল আৰম্ভ কৰিছে আছামিজ ট্ৰেণ্ডিং আজি 24 অক্টোবৰ আৰু আজি ৰাতিপুৱাৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আহি পৰিছে আৰু এনে ধৰণৰ খবৰসমূহ নিতৌ চাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিবলৈ ৰাতিপুৱাৰ প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰ পুনৰ যোৱা নিশা সোণাপুৰৰ জুবিন ক্ষেত্ৰত উপস্থিত হৈ জুবিন গাৰ্গৰ পত্নী গৰিমা শইকীয়া গাৰ্গৰ কান্দোন নিশা সোণাপুৰৰ জুবিন ক্ষেত্ৰত প্ৰিয় গল্ডিক বিচাৰি উপস্থিত গৰিমা শইকীয়া গাৰ্গে পুনৰবাৰ কান্দি কান্দি জুবিন গাৰ্গৰ ন্যায় বিচাৰিছে জুবিনৰ অনুপস্থিতিৰ প্ৰতিটো ক্ষণ উপলব্ধি কৰিছে জুবিন গাৰ্গৰ পত্নী গৰিমা শইকীয়া গাৰ্গে প্ৰিয়জনক হেৰুৱাৰ বেদনা গৰিমাতকৈ বেছি কোনে বুজিব যোৱাকালি মুক্তি পালে জুবিন গাৰ্গৰ ৰৈ ৰৈ বিনালেৰ ট্ৰেইলাৰ মুকলিৰ পিছতেই যোৱা নিশা সামাজিক মাধ্যমত আৱেগিক পোষ্ট জুবিন গাৰ্গৰ পত্নী গৰিমা শইকীয়া গাৰ্গৰ সোণাপুৰত জুবিন ক্ষেত্ৰত উপস্থিত হৈ কান্দি কান্দি জুবিনদাৰ বাবে পুনৰবাৰ ন্যায় বিচাৰিছে জুবিন গাৰ্গৰ পত্নী গৰিমা শইকীয়া গাৰ্গে আন এটা ব্ৰেকিং নিউজে মুহূৰ্তত আহি পৰিছে জুবিন ক্ষেত্ৰক লৈ নিৰ্দেশনা জাৰি কৰা হৈছে 10 বজাৰ পাছত প্ৰৱেশ নিষিদ্ধ নিশা 10 বজাৰ পাছত নো এন্ট্ৰি সোণাপুৰৰ জুবিন ক্ষেত্ৰক লৈ নিৰ্দেশনা জাৰি প্ৰশাসনৰ 10 বজাৰ পাছত প্ৰৱেশ কৰিব নোৱাৰিব জুবিন ক্ষেত্ৰত পুৱা 6 বজাৰ পৰা নিশা 10 বজালৈ প্ৰৱেশৰ সময়সীমা বান্ধি দিয়া হৈছে সমাধি ক্ষেত্ৰত সুৰা বিক্ৰী সুৰাপান নিষিদ্ধ ঘোষণা সুৰাপান কৰি কোনো লোক সোমাব নোৱাৰিব জুবিন গাৰ্গৰ সমাধি ক্ষেত্ৰত সোণাপুৰৰ জুবিন ক্ষেত্ৰক লৈ ৰাজ্য চৰকাৰৰ ফালৰ পৰা এই SOP জাৰি কৰা হৈছে যোৱাকালি অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কেবিনেট বৈঠকৰ অন্তত সংবাদমেল অনুষ্ঠিত কৰি এই SOP জাৰি কৰিছে ৰাতিপুৱা 6 বজাৰ পৰা নিশা 10 বজালৈকে খোলা থাকিব জুবিন গাৰ্গৰ জুবিন ক্ষেত্ৰ নিশা 10 বজাৰ পিছত কোনো জুবিন অনুৰাগী সোমাব নোৱাৰিব জুবিন গাৰ্গৰ সমাধি ক্ষেত্ৰত ৰাজ্য চৰকাৰৰ ফালৰ পৰা জুবিন গাৰ্গৰ সমাধি ক্ষেত্ৰত দৰ্শন কৰাক লৈ এই নতুন SOP জাৰি কৰা হৈছে এই SOP প্ৰকাশ কৰাৰ পিছতেই চৰকাৰৰ বিৰুদ্ধে এতিয়া সৰব হৈ পৰিছে জুবিন অনুৰাগীসকল জুবিন গাৰ্গৰ সমাধি ক্ষেত্ৰত জুবিন অনুৰাগীসকল যেতিয়াই মন যায় তেতিয়াই যাব পাৰিব এইসমূহ SOP দি লাভ নাই জুবিন গাৰ্গৰ অনুৰাগীসকলৰ এই মন্তব্য আন এটা অতিকৈ গুৰুত্বপূৰ্ণ খবৰ জুবিন গাৰ্গক ন্যায় প্ৰদানৰ দাবীত বৃহস্পতিবাৰে ৰাজ্যৰ প্ৰতিখন জিলা সদৰত ন্যায় যাত্ৰা সদৌ অসম ছাত্ৰ সন্থাৰ উদ্যোগত যাত্ৰাৰ পৰাই জুবিন গাৰ্গক লৈ ৰাজনীতি নকৰিবলৈ শাসক বিৰোধীসকলকো সকিয়নি প্ৰদান কৰিছে সদৌ অসম ছাত্ৰ সন্থাৰ নেতৃত্বই বিজেপিয়ে বাহিৰ কৰা ময়ো জুবিন অনুৰাগী আমিও জুবিন অনুৰাগী কাৰ্যসূচীকো চোকা ভাষাৰে সমালোচনা কৰিছে ছাত্ৰ সন্থাৰ নেতাসকলে আৰু জুবিন গাৰ্গৰ ন্যায়ৰ দাবীত প্ৰত্যেকটো জিলা সদৰত দেখিবলৈ পোৱা গৈছে আছুৰ নেতৃত্বত প্ৰতিবাদী কাৰ্যসূচী আন এটা ব্ৰেকিং নিউজ জুবিন গাৰ্গৰ ন্যায় বিচাৰি আকৌ ৰাজপথলৈ ওলাল অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ এইবাৰ সংগঠনটোৰ দাবী দুই অভিযুক্ত শ্যামকানু মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মাক ফাঁচি দিব লাগে লগতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাকো সকিয়নি প্ৰদান কৰিছে AJYCPৰ ফালৰ পৰা জুবিন গাৰ্গৰ মৃত্যুৰ ৰহস্যৰ প্ৰসংগ অন্য দিশে নিয়াৰ চেষ্টা চলাইছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধেও জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ এই তীব্ৰ প্ৰতিবাদ কাৰ্যসূচী আন এটা বিগ ব্ৰেকিং নিউজ আমাক দেখুৱাই দিয়ক জুবিনৰ ধৰ্ম নাছিল জাতি নাছিল বুলি মোৰ কোনো জাতি নাই ধৰ্ম নাই এইটো কাঞ্চনজংঘা চিনেমাৰ এটা ডাইলগহে আছিল জুবিনক সন্মুখত ৰাখি সনাতন হিন্দু ধৰ্ম দুৰ্বল কৰিব বিচৰা হৈছে এমাহ নোকোৱাৰ বাবে আমি একো কোৱা নাছিলোঁ এতিয়া সকলোকে বিতৰ্কলৈ মাতিছোঁ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই জুবিন গাৰ্গৰ ধৰ্মক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে জুবিন গাৰ্গৰ ধৰ্ম আছিল জুবিন গাৰ্গৰ ধৰ্মক লৈ কোনেও যাতে বিতৰ্ক নকৰে প্ৰকৃত জুবিনজন যাতে হেৰাই নাযায় সেয়েহে বিজেপিয়ে ৰাজপথত নামিছে বাওপন্থীসকলে জুবিনক নাস্তিক বনাই দিছে জুবিন আমাতকৈও বহু ডাঙৰ শিৱভক্ত জুবিনৰ গাত শিৱৰ এটা ডাঙৰ টেটু আছিল জুবিনে মন্দিৰত পূজা কৰে মোৰ কোনো জাতি নাই মোৰ কোনো ধৰ্ম নাই সেইটো কাঞ্চনজংঘাৰ সংলাপ আছিল জুবিনৰ বঙাইগাঁৱত উপস্থিত হৈ জুবিন গাৰ্গ সন্দৰ্ভত এইদৰে মন্তব্য কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই অখিল গগৈ ৰিজেক্টেড বস্তু কংগ্ৰেছো ৰিজেক্টেড বস্তু গতিকে এনেকুৱা মানুহৰ নাম কওক যি ৰিজেক্টেড নহয় ৰিজেক্টেড বস্তুক বজাৰতো কোনেও নিকিনে কংগ্ৰেছ আৰু বিধায়ক অখিল গগৈ সন্দৰ্ভত এইদৰে মন্তব্য কৰে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই
অন্য এটা খবৰ দিছপুৰ প্ৰেছ ক্লাবত বীৰ লাচিত সেনা অসমৰ সংবাদমেল সম্বোধন জুবিন গাৰ্গৰ ন্যায়ৰ দাবীৰে চৰকাৰক কঠোৰ ভাষাৰে সমালোচনা বীৰ লাচিত সেনা অসমৰ CIDৰ তদন্ত আশ্বস্ত নহয় বীৰ লাচিত সেনা অসম জুবিন গাৰ্গৰ মৃত্যুৰ তদন্ত CBIক অৰ্পণ কৰাৰ দাবী উত্থাপন কৰিছে সংগঠনটোৱে অসমৰ ৰাইজে জুবিন গাৰ্গৰ মৃত্যুৰ ৰহস্য জানিব বিচাৰিছে বিজেপিয়ে আৰম্ভ কৰা ন্যায় যাত্ৰাকো তীব্ৰ ভাষাৰে সমালোচনা কৰিছে বীৰ লাচিত সেনা বিজেপিয়ে নিজেই নিজৰ বিৰুদ্ধে ৰাজপথত নামিছে বুলি বীৰ লাচিত সেনাৰ ফালৰ পৰা অভিযোগ অনা হৈছে দিছপুৰ প্ৰেছ ক্লাবত সংবাদমেল অনুষ্ঠিত কৰি জুবিন গাৰ্গৰ ন্যায় বিচাৰিছে বীৰ লাচিত সেনা অসমে অন্য এটা খবৰ আমাৰ এটাই কথা জুবিন গাৰ্গক ন্যায় দিব লাগে প্ৰাণৰ শিল্পীগৰাকীৰ কি পৰিৱেশ কি পৰিস্থিতিত অকাল বিয়োগ ঘটিল তাৰ প্ৰকৃত সত্য জনসাধাৰণে জানিব বিচাৰিছে আৰু এই সত্য জনসাধাৰণক জনোৱাৰ দায়িত্ব চৰকাৰে ল'ব লাগিব এই প্ৰক্ৰিয়াটোক লৈ সকলো পক্ষই কেৱল ইজনে সিজনক বোকা ছটোৱাৰ ৰাজনীতি কৰিছে ডিব্ৰুগড়ত জুবিনৰ ন্যায় বিচাৰি আছুৱে কৰা প্ৰতিবাদস্থলীৰ পৰা এই হুংকাৰ প্ৰদান কৰিছে আসুৰ সাধাৰণ সম্পাদক সমীৰণ ফুকনে পৰৱৰ্তী খবৰ আমি চৰকাৰক আহ্বান জনাম SITক আহ্বান জনাম ন্যায়পালিকাক আহ্বান জনাম যাতে এই ক্ষেত্ৰত কোনো কম্প্ৰমাইজ কৰা নহয় যোৱাকালি মংগলদৈত ময়ো জুবিন অনুৰাগী আমিও জুবিন অনুৰাগীৰ ৰেলীত অংশগ্ৰহণ কৰি এই মন্তব্য কৰিছে বিজেপি মন্ত্ৰী পীযুষ হাজৰিকাই অন্য এটা খবৰ আমি জুবিনৰ ন্যায় বিচাৰি আহিবৰ কাৰণে বাধ্য হৈছোঁ একাংশ বিৰোধী দলৰ নেতাৰ যি ভাষণ জুবিনদাৰ প্ৰতি পূৰ্বতে তেওঁলোকে কৰা অশালীন মন্তব্যবোৰ আজি আমাৰ চকুত ভাহি উঠি আহিছে গতিকে জুবিনদাক লৈ কোনেও ৰাজনীতিৰ ৰুটি সেকিব নোৱাৰে জুবিনদাক লৈ কোনেও যাতে পলিটিক্স নকৰে তাৰ বাবে আমি ৰাজপথত জুবিনদাৰ ন্যায়ৰ বাবে আন্দোলন কৰিছোঁ বুলি মন্তব্য ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়াৰ আন এটা ব্ৰেকিং নিউজ আসলতে হাস্যকৰ তেওঁলোকে কৈ থাকে ডাবল ইঞ্জিনৰ চৰকাৰ তাৰ পিছতো শাসনাধিষ্ঠত দলটোৱে আকৌ জুবিনদাৰ ন্যায় বিচাৰি ৰাজপথত আন্দোলন কৰিছে তেওঁলোকে দুটা প্ৰশ্নৰ উত্তৰ দিয়া ভাল কাৰ বিৰুদ্ধে তেওঁলোকে অৰ্থাৎ বিজেপিয়ে আন্দোলন কৰিছে আৰু কাৰ পৰা ন্যায় বিচাৰিছে বিজেপিয়ে প্ৰশ্ন উত্থাপন কৰিছে আসুৰ সভাপতি উৎপল শৰ্মাই আন এটা ব্ৰেকিং নিউজ ধৰ্ম নথকা জুবিন গাৰ্গক লৈ ধৰ্মৰ ৰাজনীতি কাৰ কোনে জুবিন গাৰ্গক লৈ কৰিছে সাম্প্ৰদায়িক ৰাজনীতি অসমত জুবিনক লৈ কৰা ৰাজনীতিত ভূমিকা লৈছে নেকি একাংশ সংবাদ মাধ্যমে জুবিন ক্ষেত্ৰত শ্লোগান দিয়া কোন এই বাবুল আলী হাজৰিকা বিজেপি নেতাৰে কি সম্পৰ্ক বাবুল আলী হাজৰিকাৰ তথ্য ফাদিল কৰিছে অসম জাতীয় পৰিষদৰ নেতৃত্বই ভয়ংকৰ ষড়যন্ত্ৰ ফাদিল জুবিন ক্ষেত্ৰ অশান্ত কৰাৰ ষড়যন্ত্ৰত লিপ্ত হৈছে নেকি বিজেপি জুবিন ক্ষেত্ৰত মুখ্যমন্ত্ৰী মুৰ্দাবাদ ধ্বনি দিয়াসকলৰ সৈতে কি সম্পৰ্ক বিজেপিৰ মন্ত্ৰী বিধায়কসকলৰ বিস্ফোৰক সংবাদমেল অসম জাতীয় পৰিষদৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে বিজেপিৰ বিৰুদ্ধে সকলো তথ্য যোৱাকালি ফাদিল কৰিছে অসম জাতীয় পৰিষদে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত জুবিনক লৈ সাম্প্ৰদায়িক ৰাজনীতি অসমত আৰম্ভ কৰিছে বুলি অভিযোগ উত্থাপন কৰিছে অসম জাতীয় পৰিষদে আন এটা গুৰুত্বপূৰ্ণ খবৰ বৰ্তমান সময়ছোৱাত অসমত জাতি ধৰ্ম বৰ্ণ একেবাৰে শেষ হৈ গৈছে সেইটো এটা অসমবাসী হিচাপে অসমীয়া হিচাপে বুকুত সাহস পাইছোঁ হয় আমি অসমবাসী আমাৰ একতা আছে আমাৰ একতাৰ দলেৰে বান্ধ খাই থাকিম জুবিনৰ সেই আদৰ্শ যাতে অবিৰামভাৱে থাকে অভিনেতা অৰুণ হাজৰিকাৰ এই তাৎপৰ্যপূৰ্ণ মন্তব্য পৰৱৰ্তী খবৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক উদ্দেশ্যি বিধায়ক অখিল গগৈৰ মন্তব্য জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ তদন্ত বিচাৰটো উন্মাদনা কেনেকৈ হ'ব আমি কতো উন্মাদনাৰ সৃষ্টি কৰা নাই অখিল গগৈয়ে আপোনাক মুঠেও উন্মাদনাৰ ওচৰত নত স্বীকাৰ কৰিব খোজা নাই আপুনিহে জনতাৰ সবল দাবীৰ সন্মুখত উন্মাদ হৈ পৰিছে আপুনিহে উন্মাদৰ দৰে আচৰণ কৰিছে জুবিনদাৰ মৃত্যুৰ পাছত আপোনাৰ আচৰণৰ পৰিৱৰ্তন সকলোৱে লক্ষ্য কৰিছে আপুনি যেন কিবা এটা লুকুৱাব খুজিছে আপুনি যেন অপৰাধীক বচাব খুজিছে আপুনি যেন ভয়াতুৰ হৈ পৰিছে সেয়েহে নিজক লুকুৱাবলৈ আপোনাৰ এই আমফালন নহয়নে ডাঙৰীয়া প্ৰশ্ন কৰিছে বিধায়ক অখিল গগৈয়ে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক ৰাইজে ধৈৰ্য আৰু সংযম ৰক্ষা কৰি তেওঁলোকৰ প্ৰাণৰ স্পন্দনস্বৰূপ শিল্পীজনৰ ৰহস্যজনক মৃত্যুৰ যথোপযুক্ত তদন্ত বিচাৰিছে আৰু তাকে আপুনি উন্মাদনা বুলি অপব্যাখ্যা কৰিছে কিন্তু আপোনাৰ এই অপপ্ৰচাৰ আৰু লেতেৰা ৰাজনীতিয়ে মানুহক
বিপদে পৰিচালিত কৰিব নোৱাৰে অসমৰ মানুহ তেওঁলোকৰ প্ৰিয়তম শিল্পীজনৰ ন্যায়ৰ দাবীক লৈ বিভোৰ আপোনাৰ চেলবেলিয়া কথাবোৰে মানুহক এতিয়াও মুঠেও প্ৰভাৱিত নকৰে শৰ্মা ডাঙৰীয়া মানুহৰ প্ৰিয়তম শিল্পীজনৰ ন্যায়ৰ দাবী কৰাটো যদি উন্মাদনা হয় অভিযুক্তৰ শাস্তি বিচৰাটো যদি উন্মাদনা হয় জনতাৰ ন্যায়ৰ দাবীক যদি শাসকৰ প্ৰতি মানুহে জনোৱা ভাবুকি বুলি ব্যাখ্যা কৰা হয় তেন্তে সেই শাসকক গণতান্ত্ৰিক দেশৰ শাসক বুলি নকৈ ৰজা বুলি ক'ব লাগিব আৰু মুখ্যমন্ত্ৰীৰ পৰিৱৰ্তে তেওঁক হিটলাৰ বুলি ক'ব লাগিব আপুনি নিজকে হিটলাৰ বুলি ভাবে নেকি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া এইদৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক উদ্দেশ্যি বিস্ফোৰণ শিৱসাগৰ সমষ্টিৰ বিধায়ক অখিল গগৈৰ আন এটা গুৰুত্বপূৰ্ণ খবৰ ছিংগাপুৰত তদন্তত কি পালে অসমৰ SITৰ দলে আজি সংবাদমেল সম্বোধন কৰিব CIDৰ মুৰব্বীয়ে ছিংগাপুৰৰ পৰা গুৱাহাটী পালেহি SITৰ দল 20 অক্টোবৰত ছিংগাপুৰলৈ গৈছিল অসমৰ SITৰ দলটো তদন্তৰ বাবে ছিংগাপুৰলৈ গৈছিল অসমৰ SITৰ দুজনীয়া দল CIDৰ মুৰব্বী মুন্না প্ৰসাদ গুপ্তা আৰু তৰুণ গোৱেল গৈছিল ছিংগাপুৰলৈ শুক্ৰবাৰে সংবাদমেল অৰ্থাৎ আজি সংবাদমেল সম্বোধন কৰিব SITয়ে তদন্তৰ বিষয়ে বিশদভাৱে ক'ব সংবাদমেলত SITৰ মুৰব্বীয়ে বুধবাৰে ছিংগাপুৰ আৰক্ষীৰ সৈতে 1.5 ঘণ্টা জোৰা বৈঠকত মিলিত হৈছিল SIT বৈঠকত আছিল SDGP মুন্না প্ৰসাদ গুপ্তা তৰুণ তদন্তত সহযোগিতা আগবঢ়াইছে ছিংগাপুৰ আৰক্ষীয়ে 19 ডিচেম্বৰত দাখিল কৰা হ'ব কৰোনাৰ তদন্তৰ প্ৰতিবেদন অসমৰ ৰাজ্যক ধৈৰ্য ধৰিবলৈ আহ্বান ছিংগাপুৰ আৰক্ষীৰ 19 ছেপ্টেম্বৰৰ সংঘটিত ঘটনাৰ স্থানো পৰিদৰ্শন কৰিছিল SITৰ দলে যি হোটেলত জুবিন গাৰ্গ আছিল সেই হোটেলো তন্নতন্নকৈ পৰীক্ষা কৰিছিল SITৰ দলে আজি সংবাদমেল অনুষ্ঠিত কৰিব আৰু এই সংবাদমেলতে স্পষ্ট হৈ পৰিব জুবিন গাৰ্গৰ মৃত্যুৰ প্ৰকৃত কাৰণ পৰৱৰ্তী খবৰ ৰাজ্যৰ লাখ লাখ জনগোষ্ঠীয় পৰিয়ালৰ বাবে এটা ভাল খবৰ এই মুহূৰ্তত আহি পৰিছে চাহ জনগোষ্ঠীৰ লোকসকলে পাব মাটিৰ পট্টা কেবিনেট বৈঠকৰ অন্তত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ফালৰ পৰা এই বৃহৎ ঘোষণা কৰা হৈছে সিলিং আইন সংশোধন কৰি চৰকাৰে দিব মাটিৰ পট্টা চাহ জনগোষ্ঠীয় লোকক 25 অক্টোবৰত জিলা আয়ুক্ত আৰু বিধায়কসকলৰ সৈতে হ'ব গুৰুত্বপূৰ্ণ বৈঠক চাহ জনগোষ্ঠীয় লোকসকলৰ মাটিৰ পট্টা প্ৰদানক লৈ যোৱাকালি কেবিনেট বৈঠকৰ অন্তত সংবাদমেল অনুষ্ঠিত কৰি বৃহৎ ঘোষণা কৰিছে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই অন্য এটা খবৰ SITয়ে ভাল কাম কৰিব SITয়ে ৰাইজে বিচৰা সকলোখিনি কৰিছে পৰামৰ্শ দিয়া লোকসকলেও এতিয়া আন্দোলন কৰে ন্যায়ৰ ওপৰত আমাৰ বিশ্বাস আছে প্ৰতিবাদ কৰা সকলে ন্যায়িক আয়োগৰ আগত যি ক'বলগীয়া আছে কওক SITয়ে প্ৰতিশ্ৰুতি দিছে নিৰ্ধাৰিত সময়ৰ ভিতৰত অভিযোগনামা দিব SITৰ দলটোৱে জুবিন গাৰ্গৰ মৃত্যুৰ তদন্ত চলাই থকাৰ সন্দৰ্ভত যোৱাকালি এইদৰে মন্তব্য কৰে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই SITয়ে সঠিক দিশত তদন্ত আগবঢ়াই নিছে SITৰ ওপৰত আপোনালোকে বিশ্বাস আৰু আস্থা ৰাখক বুলি মন্তব্য মুখ্যমন্ত্ৰী শৰ্মাৰ আন এটা গুৰুত্বপূৰ্ণ খবৰ শিক্ষকৰ বদলিৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ শিক্ষয়িত্ৰীসকলে 10 বছৰৰ পৰিৱৰ্তে 5 বছৰত বদলিৰ বাবে কৰিব পাৰিব আবেদন শিক্ষকসকলে 10 বছৰৰ পৰিৱৰ্তে 7 বছৰৰ পিছত বদলিৰ বাবে আবেদন কৰিব পাৰিব আৰু শিক্ষক বদলীকৰণক লৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এই ডাঙৰ ঘোষণা কৰিছে জনজাতীয় চাহ জনজাতি মৰাণ আৰু মটকৰ ক্ষেত্ৰত বিশেষ সিদ্ধান্ত জনসংখ্যা নীতিৰ আওতাৰ পৰা এই সকল লোকক বাহিৰত ৰখা হ'ব কেতবোৰ ডাঙৰ ঘোষণা কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই যোৱাকালি কেবিনেট বৈঠকৰ অন্তত এইসমূহ ঘোষণা কৰা হৈছে মুখ্যমন্ত্ৰীৰ ফালৰ পৰা আন এটা ব্ৰেকিং নিউজ শীঘ্ৰেই ভোটাৰ তালিকা পুনৰীক্ষণ হ'ব অসমত প্ৰস্তুতি প্ৰায় সম্পূৰ্ণ হৈ পৰিছে অসমতো হ'ব ভোটাৰ লিষ্টৰ পুনৰীক্ষণ অসমত শীঘ্ৰেই ভোটাৰ তালিকা পুনৰীক্ষণৰ প্ৰক্ৰিয়া ইতিমধ্যে প্ৰস্তুতি সম্পূৰ্ণ কৰিছে ভাৰতীয় নিৰ্বাচন আয়োগে অসমৰ উপৰি আন 4খন ৰাজ্যত অনুষ্ঠিত হ'ব SIR তামিলনাডু পুডুচেৰী কেৰালা আৰু পশ্চিম বংগত হ'ব ভোটাৰ তালিকাৰ পুনৰীক্ষণ নিৰ্বাচন আয়োগে ব্যাপক প্ৰস্তুতি আৰম্ভ কৰিছে পুনৰীক্ষণৰ বাবে এই সন্দৰ্ভত নতুন দিল্লীত অনুষ্ঠিত হয় গুৰুত্বপূৰ্ণ বৈঠক মুখ্য নিৰ্বাচনী বিষয়া ৰাজ্যিক নিৰ্বাচনী বিষয়াৰ মাজত দুদিনীয়া বৈঠক SIR সন্দৰ্ভত ব্যাপকভাৱে বিভিন্ন দিশ আলোচনা কৰা হয় এই বৈঠকত মুখ্য নিৰ্বাচন আয়ুক্ত জ্ঞানেশ কুমাৰৰ অধ্যক্ষতাত বৈঠক ইয়াৰ পূৰ্বে বিহাৰত অনুষ্ঠিত হৈছিল ভোটাৰ তালিকাৰ পুনৰীক্ষণ
বিহাৰত SIRৰ সময়ত ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছিল অসমত অতি শীঘ্ৰেই ভোটাৰ তালিকাৰ পুনৰীক্ষণৰ প্ৰক্ৰিয়া ইতিমধ্যে ভাৰতৰ নিৰ্বাচন আয়োগে প্ৰায় সম্পূৰ্ণ কৰিছে প্ৰস্তুতি অতি শীঘ্ৰেই আমাৰ ৰাজ্য অসমতো হ'ব ভোটাৰ লিষ্টৰ পুনৰীক্ষণ আন এটা গুৰুত্বপূৰ্ণ খবৰ নেলি গণহত্যাৰ তদন্ত কৰিবলৈ গঠন কৰা তিৱাৰী আয়োগৰ প্ৰতিবেদন 25 নৱেম্বৰত দাখিল কৰা হ'ব বিধানসভাত সংবাদমেলত এই গুৰুত্বপূৰ্ণ ঘোষণা কৰিছে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই 1983 চনৰ নেলিৰ গণহত্যাৰ ন্যায় আৰু তিৱাৰী আয়োগৰ প্ৰতিবেদন ৰাজহুৱা কৰাৰ দাবীত ৰাজ্যত বিভিন্ন সময়ত হৈ আহিছে প্ৰতিবাদ নেলি হত্যাকাণ্ডৰ আজিও দাখিল হোৱা নাই তদন্তৰ প্ৰতিবেদন আৰু অহা 25 নৱেম্বৰত বিধানসভাত দাখিল কৰা হ'ব প্ৰতিবেদন নেলি গণহত্যাৰ তদন্তক লৈ ঘোষণা কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আন এটা গুৰুত্বপূৰ্ণ খবৰ জুবিন অনুৰাগীক কোন বিচাৰি ফুৰাৰ প্ৰয়োজন নাই জুবিনৰ নশ্বৰ দেশ অনাৰ সময়ত বিশ্বই দেখিছে জুবিনৰ কিমান অনুৰাগী আছে জুবিনক ৰাজনীতিৰ মাজলৈ আনি লাভ নাই নদীৰ দৰে আছিল জুবিন গাৰ্গ নীৰৱে বৈ গৈছিল জুবিনক ন্যায় বেলেগে নিদিলেও ভগৱানে ন্যায় দিব জুবিন গাৰ্গৰ বাধ্যজন্তী ৰাজা বৰুৱাৰ এই মন্তব্য জুবিন গাৰ্গৰ অনুৰাগী কিমান আছে সেয়া বিচাৰি ফুৰিব নালাগে জুবিন গাৰ্গৰ অনুৰাগী কিমান আছে জুবিনৰ নশ্বৰ দেশ অনাৰ সময়তেই সমগ্ৰ বিশ্ববাসীয়ে দেখিছে বুলি মন্তব্য জুবিন গাৰ্গৰ বাদ্যযন্ত্ৰী ৰাজা বৰুৱাৰ আন এটা ব্ৰেকিং নিউজ শান্ত মৰুভূমিত পুনৰ অশান্ত কৰাৰ ভয়ংকৰ পৰিকল্পনা যোৱা নিশা কোকৰাঝাৰৰ শিঙিমাৰীত ৰেলপথত সংঘটিত হ'ল IED বিস্ফোৰণ এখন মালবাহী ৰেলক লক্ষ্য কৰি পৰিকল্পনা কৰা হৈছিল বিস্ফোৰণৰ অৱশ্যে লোক পাইলটৰ তৎপৰতাত কথমপি প্ৰাণ ৰক্ষা পৰে মালবাহী ৰেলখন ইতিমধ্যেই এই বিস্ফোৰণৰ সৈতে জড়িত এজনক চিনাক্ত কৰা বুলি জনালে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই হাগ্ৰামা মহিলাৰীৰ নেতৃত্বত BPF পৰিষদীয় চৰকাৰ গঠনৰ পিছতেই সংঘটিত হোৱা এই বিস্ফোৰণে বহন কৰিছে বিশেষ তাৎপৰ্য দুষ্কৃতিকাৰীক চিনাক্ত কৰি কঠোৰ শাস্তি দিয়াৰ দাবী উত্থাপন কৰিছে UPPL দলৰ ফালৰ পৰা অন্য এটা খবৰ অগ্নিকাণ্ডত প্ৰাণ গ'ল জ্যেষ্ঠ কংগ্ৰেছ নেতাৰ সমগ্ৰ ঘটনাক লৈ আৰম্ভ হৈছে তদন্ত ভয়ংকৰ অগ্নিকাণ্ড শেষ কৰিলে কংগ্ৰেছ নেতাৰ পৰিয়ালক ঘটনাত থিতাতেই মৃত্যু জ্যেষ্ঠ কংগ্ৰেছ নেতাৰ চিকিৎসালয়ত জীৱন মৃত্যুৰে যুঁজিছে দুই কন্যা মধ্যপ্ৰদেশৰ ইন্দোৰত সংঘটিত হৈছে এই ভয়ংকৰ শোকাবহ ঘটনা প্ৰাক্তন মুখ্যমন্ত্ৰী কমল নাথৰ ঘনিষ্ঠ প্ৰৱেশ আগৰৱালাৰ মৃত্যু পাকঘৰৰ পৰা ঘটিছিল জুয়ৰ সূত্ৰপাত জুয়ৰ লেলিখান শিখাই চানি ধৰিছিল সমগ্ৰ ঘৰটো ঘৰৰ ভিতৰত দীৰ্ঘ সময় আবদ্ধ হৈ পৰে পৰিয়ালটো অগ্নি নিৰ্বাপক বাহিনীক খবৰ দিয়া হয় যদিও বচাব পৰা নগ'ল প্ৰৱেশ আগৰৱালা কেইবাটাও গাড়ীৰ শ্ব'ৰুমৰ মালিক আছিল নৰ্মদ যুৱসেনা নামেৰে এটা সংগঠন গঠন কৰিছিল নেতাজনে সমগ্ৰ ঘটনাক লৈ ইতিমধ্যে আৰম্ভ হৈছে তদন্ত প্ৰক্ৰিয়া আন এটা গুৰুত্বপূৰ্ণ খবৰ ইতিমধ্যে 3 মিলিয়ন #জাষ্টিছ ফৰ জুবিন গাৰ্গ সম্পূৰ্ণ হৈছে ফেচবুকত পৃথিৱীৰ ভিতৰতেই আটাইতকৈ ডাঙৰ সৰ্ববৃহৎ ডিজিটেল প্ৰটেষ্ট এয়া #জাষ্টিছ ফৰ জুবিন গাৰ্গ আপুনি লিখক কমেণ্ট বক্সৰ জৰিয়তে ফেচবুকত ইতিমধ্যে 3 মিলিয়ন অৰ্থাৎ 30 লাখ লোকে একেলগে লিখিছে #জাষ্টিছ ফৰ জুবিন গাৰ্গ জুবিনদাৰ ন্যায়ৰ বাবে নিতৌ সামাজিক মাধ্যমত জুবিন গাৰ্গৰ লাখ লাখ অনুৰাগীৰ #জাষ্টিছ ফৰ জুবিন গাৰ্গ লিখা অব্যাহত আছে এয়া পৃথিৱীৰ ভিতৰতে আটাইতকৈ বৃহৎ সামাজিক মাধ্যম যোগে কৰা আন্দোলন 3 মিলিয়ন লোকে লিখিছে #জাষ্টিছ ফৰ জুবিন গাৰ্গ জুবিনদাৰ প্ৰতি থকা ভালপোৱা জুবিনদাৰ ন্যায়ৰ বাবে অসমৰ ৰাইজ কিমান বাট চাই আছে তাৰেই যেন জ্বলন্ত উদাহৰণ কিয়নো নিতৌ অসমৰ হাজাৰ লাখ লাখ লোকে লিখি আছে #জাষ্টিছ ফৰ জুবিন গাৰ্গ জুবিনদাক ন্যায় দিবই লাগিব ৰাজপথতো সমান্তৰালভাৱে জুবিন গাৰ্গৰ লাখ লাখ অনুৰাগীৰ জুবিন গাৰ্গৰ ন্যায়ৰ বাবে কৰিছে তীব্ৰ প্ৰতিবাদী কাৰ্যসূচী অন্য এটা খবৰ হ্ৰাস পালে সোণৰ দাম সোণৰ মূল্য হ্ৰাস পাইছে সোণ ৰূপৰ গ্ৰাহকৰ বাবে বৃহৎ সুযোগ এই মুহূৰ্তত আহি পৰিছে সুৰাসুৰে কমিল সোণৰ দাম সোণৰ মূল্য কমিছে 8,000 টকালৈ হ্ৰাস পালে সোণৰ মূল্য 21,000 টকা ৰূপৰ দাম হ্ৰাস পাইছে ছট পূজাৰ পূৰ্বে দাম হ্ৰাস সোণ ৰূপৰ
সোণ ক্ৰয় কৰিব বিচৰাসকলৰ বাবে আহি গ'ল ভাল খবৰ 10 গ্ৰাম সোণৰ প্ৰায় 1,33,000লৈ বৃদ্ধি হৈছিল দাম 24 কেৰেট সোণৰ এতিয়াৰ দাম 1,22,000 ৰূপৰ প্ৰতি কিলোত 1,85,000লৈ বৃদ্ধি হৈছিল দাম এতিয়া 1,60,000লৈ হ্ৰাস পাইছে একেৰাখে তৃতীয় দিনৰ বাবে এছিয়াৰ বজাৰত হ্ৰাস হ'ল সোণৰ দাম সোণৰ ব্যৱসায়ীসকলৰ মতে 2026ত 2 লাখলৈ বৃদ্ধি হোৱাৰ সম্ভাৱনা গুড ৰিটাৰ্ণছ ৱেবছাইটৰ তথ্য মতে 8 গ্ৰাম সোণৰ দাম 92,320 টকালৈ হ্ৰাস পাইছে আৰু সোণৰ ৰূপৰ মূল্য হ্ৰাস পাইছে আন এটা ব্ৰেকিং নিউজ বাংলাদেশী অনুপ্ৰৱেশকাৰীৰ বিৰুদ্ধে প্ৰতিবাদ বাংলাদেশী অনুপ্ৰৱেশকাৰীৰ বিৰুদ্ধে ৰাজপথত তীব্ৰ প্ৰতিবাদ ঘাইপথ অৱৰোধ কৰি প্ৰতিবাদী কাৰ্যসূচী জনতাৰ অনুপ্ৰৱেশকাৰীৰ সমস্যা সমাধানৰ দাবীৰে বিক্ষোভ কাৰ্যসূচী অবৈধ বাংলাদেশীক চিনাক্ত কৰি বহিষ্কাৰৰ দাবী বাংলাদেশী অনুপ্ৰৱেশকাৰীৰ বিৰুদ্ধে উত্তাল হৈ পৰিছে ত্ৰিপুৰা স্তব্ধ অসম ত্ৰিপুৰা সংযোগী ৰাষ্ট্ৰীয় ঘাইপথ ঠায়ে ঠায়ে বন্ধ হৈ পৰিছে দোকান পোহাৰ তীব্ৰ প্ৰতিবাদ ৰেল লাইনত বহিও প্ৰতিবাদ সাব্যস্ত কৰিছে প্ৰতিবাদকাৰী ৰাইজে বাংলাদেশী অনুপ্ৰৱেশকাৰীৰ বিৰুদ্ধে ত্ৰিপুৰাৰ ৰাজপথত শ শ ৰাইজৰ এই প্ৰতিবাদ দেখিবলৈ পোৱা গৈছে পদৰ প্ৰাৰ্থী গ্ৰীণ সিগনেল দিলে কংগ্ৰেছৰ যুৱৰাজ বিৰোধী দলপতি ৰাহুল গান্ধীয়ে বিহাৰ বিধানসভা নিৰ্বাচনৰ শেহতীয়া খবৰ এটা বিগ পলিটিকেল ব্ৰেকিং নিউজ বিহাৰত তেজস্বী যাদৱ হ'ব মুখ্যমন্ত্ৰী পদৰ প্ৰক্ষেপিত প্ৰাৰ্থী মহাজোঁটে প্ৰক্ষেপ কৰিব তেজস্বী যাদৱক গ্ৰীণ সিগনেল দিলে কংগ্ৰেছৰ যুৱৰাজ ৰাহুল গান্ধীয়ে আজি আনুষ্ঠানিকভাৱে ঘোষণা কৰিব মহাজোঁটে মুখ্যমন্ত্ৰী পদৰ প্ৰাৰ্থী ইতিমধ্যেই বিহাৰ নিৰ্বাচনৰ বাবে মহাজোঁটৰ আসন বুজাবুজি সম্পূৰ্ণ বিহাৰত তেজস্বী যাদৱ হ'ব মুখ্যমন্ত্ৰী পদৰ প্ৰক্ষেপিত প্ৰাৰ্থী পৰৱৰ্তী খবৰ জুবিনদাৰ নামত হ'ব চিকিৎসালয় প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ নামত হওক হাস্পাতাল জুবিন গাৰ্গৰ নামত হাস্পাতাল হোৱাৰ দাবী জুবিনৰ নামত হাস্পাতাল নিৰ্মাণৰ বাবে 2 বিঘা ভূমি দান কৰিব আবিৰ হুছেইন নামৰ যুৱকজনে কোনোবাই জুবিন গাৰ্গৰ নামত হাস্পাতাল কৰিব বিচাৰিলে মই ভূমি দিম কাছাৰৰ কালাইনাৰ এগৰাকী জুবিন অনুৰাগীৰ ভূমিদানৰ ঘোষণা জুবিন গাৰ্গৰ নামত হাস্পাতাল স্থাপন কৰিলে দান দিব 2 বিঘা মাটি মুছলমান যুৱকজনৰ এই ঘোষণা আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ এটা গুৰুত্বপূৰ্ণ খবৰ এইবাৰ টিটিপিৰ ভয়ংকৰ কাণ্ড পাকিস্তানৰ দক্ষিণ বিজিৰিস্তানত নিহত 25 পাকিস্তানী সেনা হাহাকাৰ আৰক্ষী ছাউনী আৰু সমগ্ৰ এলেকা দখল কৰাৰ দাবী টিটিপিৰ পুনৰবাৰ পাকিস্তানত এই ভয়ংকৰ ঘটনা পাকিস্তানৰ দক্ষিণ বিজিৰিস্তানত ভয়ংকৰ কাণ্ড টিটিপিৰ পাক আফগানৰ সংঘৰ্ষৰ পাছত এণ্ট্ৰি মাৰিছে টিটিপিয়ে পাকিস্তানত টিটিপিৰ ভয়ংকৰ আক্ৰমণৰ ঘটনা নিহত 25 পাকিস্তানী সেনা পাকিস্তানত মুঠতে হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে দক্ষিণ বিজিৰিস্তানত ভয়ংকৰ আক্ৰমণ কৰে তাহৰিক তালিবান পাকিস্তানে আৰক্ষী ছাউনী আৰু সমগ্ৰ এলেকা দখল কৰাৰ দাবী কৰিছে টিটিপিৰ পাকিস্তান আৰু আফগানিস্তানৰ মাজত ভয়ংকৰ আক্ৰমণৰ পাছতে অব্যাহত আছে উত্তেজনা দুই পক্ষৰ বৈঠকত যুদ্ধবিৰতিৰ চুক্তিত স্বাক্ষৰ কৰিছিল পাক আফগানে ইয়াৰ মাজতে এইবাৰ এণ্ট্ৰি মাৰিছে টিটিপিয়ে এই কাণ্ডৰ কঠোৰ উত্তৰ দিয়াৰ হুংকাৰ দিছে পাকিস্তানৰ কেন্দ্ৰীয় গৃহমন্ত্ৰী মহচিন নকভিয়ে ইফালে পুনৰ আক্ৰমণ কৰাৰ হুংকাৰ দিছে টিটিপিয়ে আফগানিস্তানৰ সহায়ত এই আক্ৰমণ কৰাৰ অভিযোগ উত্থাপন কৰিছে পাকিস্তানে ৰেচন কাৰ্ডক লৈ এটা গুৰুত্বপূৰ্ণ খবৰ ৰেচন কাৰ্ডত পৰিয়ালৰ কোনো সদস্যৰ নাম বাদ পৰিছে নেকি ৰেচন কাৰ্ডৰ লাখ লাখ হিতাধিকাৰীৰ বাবে নতুনকৈ আহি গ'ল ডাঙৰ খবৰ ৰেচন কাৰ্ডত আপোনাৰ কোনো পৰিয়ালৰ কোনো সদস্যৰ নাম অন্তৰ্ভুক্ত হোৱা নাই নেকি কিদৰে অন্তৰ্ভুক্ত কৰিব নতুন সদস্যৰ নাম ৰেচন কাৰ্ডত আপোনাৰ পৰিয়ালৰ কোনো সদস্যৰ নাম অন্তৰ্ভুক্ত হোৱা নাই যদি তেন্তে আপোনাৰ বাবে এই খবৰ পৰিয়ালৰ প্ৰতিগৰাকী সদস্যই লাভ কৰিব চৰকাৰৰ ফালৰ পৰা বিনামূলীয়া ৰেচনৰ সুবিধা নাম নথকা সদস্যৰ নাম অন্তৰ্ভুক্ত কৰিব পাৰিব ৰেচন কাৰ্ডত ৰেচন দোকানীৰ সৈতে ইয়াৰ বাবে প্ৰথমে আপুনি যোগাযোগ কৰিব লাগিব নতুন সদস্যৰ সকলো তথ্য পাতি যোগান ধৰিব লাগিব বিভাগীয় কৰ্তৃপক্ষক নতুন সদস্যৰ বাবে আধাৰ কাৰ্ড পেন কাৰ্ড ভোটাৰ কাৰ্ড থকাটো বাধ্যতামূলক কৰিছে চৰকাৰে অনলাইন যোগেও আপুনি নতুন ৰেচন কাৰ্ডৰ সদস্যৰ এপ্লাইৰ বাবে কৰিব পাৰিব এপ্লাই নতুন সদস্যৰ সকলো তথ্য গাঁও পঞ্চায়তৰ জৰিয়তে অন্তৰ্ভুক্ত হ'ব নাম KYC কৰাৰ সময়তো আপুনি কৰিব পাৰিব এই কাম
যদি কোনো লোকৰ মৃত্যু হৈছে তেনেহ'লে নাম কৰ্তনো কৰিব পাৰিব। নতুন সদস্য অন্তৰ্ভুক্তি আৰু কৰ্তনৰ কামো কৰিব পাৰিব আপুনি। আবেদন প্ৰক্ৰিয়া সম্পূৰ্ণ হোৱাৰ পিছতেই নতুন সদস্যই লাভ কৰিব 5 কিলোকৈ চাউল। ৰেচন কাৰ্ডৰ লাখ লাখ হিতাধিকাৰীসকলৰ বাবে এই ডাঙৰ খবৰ জাৰি কৰা হৈছে চৰকাৰৰ ফালৰ পৰা। আন এটা গুৰুত্বপূৰ্ণ খবৰ, জুবিন দাক লৈ কোনো ৰাজনীতি কাকো কৰিবলৈ দিয়া নহ'ব। জুবিন দাৰ ৰাজনীতিৰ বিষয় নহয়েই। ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়াৰ এই মন্তব্য। জুবিন গাৰ্গৰ নাম ব্যৱহাৰ কৰি অসমত কোনো লোককে পলিটিক্স কৰিবলৈ দিয়া নহ'ব। জুবিন দাৰ ৰাজনীতিৰ বিষয় নহয়েই, গতিকে জুবিন দাক লৈ যাতে কোনেও পলিটিক্স নকৰে তাৰ বাবে সকিয়নি প্ৰদান কৰিছে ভাৰতীয় জনতা পাৰ্টীৰ ৰাজ্যিক সভাপতি দিলীপ শইকীয়াই।